মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ 6.3 প্ৰশ্নকেইটা। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ফাইণ্ড দ্য ভেলু অফ এক্স ফ্ৰম দ্য ফিগাৰ্ছ গিভেন বিলো। আৰু অসমীয়াত কৈছে যে চিত্ৰৰ পৰা এক্স নিৰ্ণয় কৰা। অৰ্থাৎ এই যে ছবিখিনি দি আছে তাত থকা এই এক্সৰ মানটো আমি কি কৰিব লাগে, উলিয়াব লাগে। চ' কেনেকৈ কৰিম, নাম্বাৰ 1ৰ এৰ চলিউশ্যন। চ' ইয়াত কি দি আছে, এ বি চি এখন ত্ৰিভুজ দি আছে। এই এ বি চি ত্ৰিভুজত চোৱা ভিতৰৰ কেইখন কোণ আছে, চোৱা 1 2 তিনিখন কোণ আছে হয়নে। অৰ্থাৎ এখন ত্ৰিভুজৰ ভিতৰত থকা তিনিখন কোণৰ সমষ্টি কিমান হ'ব, 180 ডিগ্ৰী। অৰ্থাৎ চোৱা এই কোণটোৰ মানটো কি আছে, এক্স। অৰ্থাৎ ইয়াত লিখে আছে এক্স যোগ ইয়াত এই কোণখনৰ মানটো কিমান দি আছে, চোৱা 50, ইয়াত লিখে আছে 50 ডিগ্ৰী যোগ আৰু এই কোণটোৰ মাপ দি আছে 60 ডিগ্ৰী, ইয়াত লিখা 60 ডিগ্ৰী। অৰ্থাৎ এই কোণ তিনিখনৰ মাপটো সদায় কিমান হ'ব লাগিব, 180 ডিগ্ৰী হ'ব লাগিব। আৰু ইয়াত লিখি দিয়া যে ত্ৰিভুজৰ অন্ত মানে ভিতৰৰ কোণ, ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি মানে যোগফল। ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি সদায় কিমান হ'বগৈ, 180 ডিগ্ৰী। আৰু এইটো ইংলিছত লিখিবা যে দ্য চাম অফ থ্ৰী এংগেল ANGLES এংগেলছ থ্ৰী এংগেলছ নহয়, থ্ৰী ইণ্টেৰিয়ৰ এংগেলছ লিখিবা। ইণ্টেৰিয়ৰ মানে অন্তকোণ, INTERIOR ইণ্টেৰিয়ৰ এংগেলছ ANGLES এংগেলছ অফ এ ট্ৰেংগেল TRIANGLE ট্ৰেংগেল ইজ 180 ডিগ্ৰী। অৰ্থাৎ লিখিলোঁ যে ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি কিমান, 180 ডিগ্ৰী। এতিয়া এইটো সমাধান কৰি দিয়া। এইটো এক্সৰ এক্সটো লিখা, যোগৰ যোগ লিখা। এই 60 আৰু 50টো যোগ কৰা কিমান হ'ব, 110। ডিগ্ৰী লিখা, সমান 180 ডিগ্ৰী, 180 ডিগ্ৰীটো লিখি দিয়া। এতিয়া এক্সৰ এক্সটো ৰাখা, সমান 180 ডিগ্ৰীটো লিখা। এই চাইডৰ 110টো কি কৰা, এই চাইডে পাৰ কৰা। এই চাইডে যিহেতু যোগ আছে, এই চাইডে আহিলে কি হৈ যাব, বিয়োগ হৈ যাব। বিয়োগ কিমান হ'ব, 110 ডিগ্ৰী। এতিয়া ইয়াত এক্সৰ এক্স লিখা, সমান 180ৰ পৰা 110টো গ'লে কিমান হ'ব, 70 ডিগ্ৰী। অৰ্থাৎ এক্সৰ মানটো কিমান হ'ব, 70 ডিগ্ৰী। তাৰপিছত বি নম্বৰটো চোৱা, নম্বৰ বি নম্বৰ চলিউশ্যনটো কেনেকৈ কৰিম চোৱা। এই কোণটোৰ মানটো চোৱা কিমান দি আছে, এক্স। ইয়াত লিখা এক্স যোগ আন এখন কোণৰ মান কিমান দিছে, 90। ইয়াত লিখিছে 90 ডিগ্ৰী প্লাছ আৰু আন এটা কোণৰ মান কিমান দি আছে চোৱা, 30 ডিগ্ৰী হয়নে। ইয়াত লিখিছে 30 ডিগ্ৰী। অৰ্থাৎ এই ত্ৰিভুজৰ তিনিখন কোণৰ মান সদায় কিমান হ'ব লাগিব, আমাৰ 180 ডিগ্ৰী হ'ব লাগিব। আৰু ইয়াত লিখি দিবা যে এইটো ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি কিমান হ'ব, সদায় 180 ডিগ্ৰী। আৰু ইংলিছত এইটো লিখি দিবা যে দ্য চাম অফ থ্ৰী ইণ্টেৰিয়ৰ INTERIOR ইণ্টেৰিয়ৰ এংগেলছ ANGLES এংগেলছ অফ এ ট্ৰেংগেল TRIANGLE ট্ৰেংগেল ইজ 180 ডিগ্ৰী। এই কথাটো আমি ইংলিছত ইয়াত লিখি দিলোঁ। এতিয়া চোৱা, এইটো সমাধান কৰি দিয়া। এক্সৰ এক্স লিখা, যোগৰ যোগ লিখা। 90 আৰু 30 প্ৰথমে যোগ কৰি লোৱা। 90 আৰু 30 যোগ কৰিলে কিমান হ'ব, 120 ডিগ্ৰী। সমান আৰু 180 ডিগ্ৰী, 180 ডিগ্ৰীটো লিখি লোৱা। এতিয়া কি কৰা, এই এক্সৰ এক্সটো ৰাখা, সমান 180 ডিগ্ৰী, 180 ডিগ্ৰীটো লিখি লোৱা। এই চাইডৰ প্লাছ 120টো কি কৰে, এই চাইডে পাৰ কৰি দিলে কি হ'ব, মাইনাছ 120 হৈ যাব। প্লাছটো কি হৈ যায়, সমান এইটো চাইডে আহিলে কি হৈ যায়, মাইনাছ হৈ যায়। এতিয়া চোৱা, ইয়াত এক্সৰ এক্স ৰাখা, সমান এই 180ৰ পৰা যদি 120টো যায় কিমান হ'ব, 60 ডিগ্ৰী। এইটো হ'ল আমাৰ আনচাৰ বি নম্বৰটো। তাৰপিছত চি নম্বৰটো চোৱা, চি নম্বৰৰ চলিউশ্যন। চোৱা চি নম্বৰটো কি দি আছে চোৱা, ইয়াত চোৱা সৰুকৈ এখন আঁচ দি আছে, ইয়াত এখন সৰুকৈ আঁচ দি আছে মাজত হয়নে। এতিয়া চোৱা, অৰ্থাৎ এই বাহুকণৰ লগত এই বাহুকণ কি হৈছে, সমান হৈ আছে। এই আঁচটোৱে কি বুজাইছে, সৰুকৈ দিয়া আঁচটোৱে বুজাইছে যে এই বাহুকণৰ লগত এই বাহুকণ সমান। যেতিয়া এই বাহুকণৰ লগত এই বাহুকণ হ'ব, তেতিয়া কি হ'বগৈ, এই কোণটোৰ লগত এই কোণটোৰ মাপটো কি হ'ব, সদায় সমান হ'বগৈ। ইয়াত যদি 45 হয়, এই কোণটোৰ মাপটো কিমান হ'বগৈ, 45 ডিগ্ৰী। অৰ্থাৎ এতিয়া লিখা যে এক্স আৰু 45 প্লাছ 45 লিখি পেলাই কিমান লিখিম আমি, 180। অৰ্থাৎ এক্স যোগ এই কোণটোৰ মান এক্স আৰু এই কোণটোৰ মাপ কিমান পালোঁ আমি, 45 ডিগ্ৰী যোগ আৰু এই কোণটোৰ মাপ কিমান দি আছে, 45 ডিগ্ৰী। অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান হয়, 180 ডিগ্ৰী। এতিয়া ইয়াত লিখা যে এক্সৰ এক্স লিখা, যোগৰ যোগ 45 দুটা যোগ কৰা কিমান হয়, 90 ডিগ্ৰী হয়নে। সমান 180 ডিগ্ৰী, 180 ডিগ্ৰীটো লিখা। এতিয়া ইয়াত এক্সৰ এক্সটো লিখা, সমান 180 ডিগ্ৰীটো লিখি লোৱা। এই চাইডৰ 90টো কি কৰে, এই চাইডে পাৰ কৰি দিয়ে কি হ'বগৈ, মাইনাছ 90 ডিগ্ৰী হ'বগৈ। এতিয়া ইয়াত এক্সৰ এক্স লিখা, সমান 180ৰ পৰা 90 বিয়োগ কৰা কিমান হ'বগৈ, 90 ডিগ্ৰী। অৰ্থাৎ এক্স সমান কিমান, 90। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত ডি নম্বৰটো চোৱা কেনেকৈ কৰিম, নম্বৰ ডি চলিউশ্যন।
নাম্বাৰ ডি সলিউশ্যন চোৱা ডি নাম্বাৰটো কেনেকৈ কৰিম ডি নাম্বাৰটো চোৱা কি দি আছে এই বাহুখনৰ লগত এই বাহুখন কি সমান হয়নে যেতিয়া এই বাহুখনৰ লগত এই বাহুখন সমান হ'ব তেতিয়া কি হ'বগৈ এই কোণটোৰ লগত এই কোণটোৰ মানটো কি হ'ব সদায় সমান হ'ব অৰ্থাৎ ইয়াত 40 মানে এক্সৰ মানটো কিমান হ'ব 40 অৰ্থাৎ ডি নাম্বাৰৰ আমি এক্স সমান সমান ডাইৰেক্ট এনচাৰটো পাই যাম কিমান এক্স সমান সমান কিমান 40 এইটো হ'ল আমাৰ ডি নাম্বাৰটো আনচাৰ ইয়াৰ পিছত ই নাম্বাৰটো চোৱা ই নাম্বাৰটোত কেনেকৈ কৰিম ইয়াত চোৱা এইটো মানটো এক্স যেতিয়া এইখন বাহুৰ লগত এইখন বাহু সমান হ'ব তেতিয়াহ'লে এই কোণটোৰ লগত এই কোণটো কি হ'ব সমান হ'ব অৰ্থাৎ এই ইয়াত যদি এক্স হয় এই কোণৰ মানটো কিমান হ'ব এক্স হ'বগৈ আৰু এইখন যিহেতু এটা লম্ব এই অৰ্থাৎ এই লম্বত যদি এনেকৈ যদি কি হয় চিনটো দিয়া থাকে তেতিয়াহ'লে এই কোণটোৰ মানটো সদায় কিমান হ'ব 90 ডিগ্ৰী হয় এই লম্ব ইয়াত এইখন এখন লম্বৰ কোণৰ মানটো সদায় কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি ই নাম্বাৰৰ সলিউশ্যনটো এই কোণটোৰ মানটো কিমান এক্স ইয়াত এক্স লিখা যোগ আৰু এই কোণৰ মানটো কিমান দি আছে এক্স যোগ এই কোণৰ মানটো কিমান পালোঁ আমি 90 ডিগ্ৰী সমান কিমান হ'বগৈ 180 ডিগ্ৰী ত্ৰিভুজত ভিতৰত থকা তিনিটা কোণৰ মান সদায় কিমান হয় 180 ডিগ্ৰী এতিয়া এইকেইটা যোগ কৰি লোৱা ইয়াত এক্স এক্স দুটা আছে যিহেতু 2x হ'ব যোগৰ যোগ 90 ডিগ্ৰী সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি লোৱা এতিয়া 2xটো লিখা এই সমান 180 ডিগ্ৰীটো লিখি লোৱা এই চাইডৰ প্লাছ 90 ডিগ্ৰী কৰা এই চাইডে পাৰ কৰা এইটো কি হ'ব -90 ডিগ্ৰী হৈ যাব হয়নে এতিয়া ইয়াত কি আছে 2x লিখা সমান 180 পৰা 90 গ'লে 90 ডিগ্ৰী হ'ব হয়নে এতিয়া কি কৰা ইয়াত এক্সটো ৰাখা সমান ইয়াৰ ওপৰত 90 থাকিব আৰু এই দুটো এই চাইডে আহিলে কি হ'ব হৰণ হৈ যাব এতিয়া 2 90 কেইবাৰ যাব 45 বাৰ হয়নে অৰ্থাৎ এক্স সমান কিমান পালোঁ আমি 45 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে ফাইণ্ড দ্য ভেলু অফ এক্স এণ্ড ৱাই ফ্ৰম দ্য ফিগাৰ্ছ গিভেন বিলো এতিয়া চোৱা কেনেকৈ কৰিম নাম্বাৰ টুৰ এৰ সলিউশ্যন চ' এই ছবিখনত চোৱা এই বাহিৰৰ যোনটো কোণ আছে এই কোণটোৰ মানটো কিমান দি আছে 80 ডিগ্ৰী হয়নে এই বাহিৰৰ এই কোণটোৰ লগত এই কোণটোৰ মানটো সদায় কিমান হ'ব সমান হ'ব এইখন যদি 80 হয় এইখন কিমান হ'ব 80 আৰু ইয়াত কি বুলি কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় আৰু বিপৰীত কোণৰ মানটো সদায় কিমান হয় সমান হয় অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে এইটো কিমান আছে চোৱা ৱাই হয়নে অৰ্থাৎ ৱাই সমান আমি কিমান লিখিব পাৰি 80 ডিগ্ৰী কাৰণ এইখন এখন কি বিপৰীত কোণ আৰু বিপৰীত কোণৰ মানটো সদায় কিমান হয় সমান হয় আৰু আমি ইয়াত লিখিব পাৰি যে ইংলিছত লিখিব পাৰি যে ভাৰ্টিকেলি BERTICALLY ভাৰ্টিকেলি অপজিট OPPOSITE অপজিট এংগেলছ ANGLE এংগেলছ আৰ ইকুৱেল বিপৰীত কোণৰ মানটো সদায় কিমান হয় সমান হয় অৰ্থাৎ ইয়াৰ ৱাই সমান কিমান পালোঁ আমি চোৱা ৱাই মানটো পাই গ'লোঁ আমি এতিয়া চোৱা এক্সৰ মানটো কেনেকৈ উলিয়াম চোৱা এই তিনিটা এতিয়া যোগ কৰি দিয়া ৱাই ইয়াত লিখিব পাৰি যে আমি এতিয়া এক্স এই কোণটোৰ মান এক্স এই কোণটোৰ মান কিমান দি আছে চোৱা ৱাই ইয়াত লিখি দিয়া আছে ৱাই প্লাছ ইয়াত এই কোণটোৰ মানটো কিমান আছে চোৱা 50 সমান এই তিনিখন কোণৰ মান সদায় কিমান হ'ব 180 ডিগ্ৰী এতিয়া চোৱা এই এক্সৰ এক্স লিখিলোঁ সমান ৱাই কোণৰ মানটো কিমান আছে চোৱা 80 ডিগ্ৰী ইয়াত লিখি দিয়া আছে 80 ডিগ্ৰী যোগৰ যোগ লিখি এতিয়া 50 ডিগ্ৰীটো লিখা সমান 180 ডিগ্ৰীটো লিখি লোৱা এতিয়া ইয়াত এক্সৰ এক্সটো লিখা এতিয়া যোগৰ যোগ লিখা এই 80 আৰু 50টো যোগ কৰা কিমান হ'বগৈ 130 ডিগ্ৰী সমান ইয়াত আছে কিমান 180 ডিগ্ৰী এতিয়া ইয়াত এক্সৰ এক্সটো ৰাখা সমান 180 ডিগ্ৰীটো লিখি লোৱা এই চাইডৰ 130টো এই চাইডে পাৰ কৰিলে কিমান হ'ব -130 ডিগ্ৰী ইয়াত এইটো মাইনাছ তাৰপিছত ইয়াত এক্স সমান 180ৰ পৰা 30 গ'লে কিমান 50 ডিগ্ৰী অৰ্থাৎ এক্সৰ মানটো কিমান পালোঁ 50 ডিগ্ৰী আৰু ৱাই মানটো কিমান পালোঁ 80 ডিগ্ৰী ইয়াত লিখি দিব পাৰি যে এক্স সমান 50 ডিগ্ৰী আৰু ৱাই সমান কিমান পালোঁ আমি চোৱা 80 ডিগ্ৰী ইয়াত লিখি দিয়া যে 80 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত বি নম্বৰটো চোৱা নম্বৰ বিৰ সলিউশ্যন চোৱা বি নম্বৰটো চাই লোৱা প্ৰথম বুজি লোৱা বি নম্বৰটো চোৱা বাহিৰৰ কোণটোৰ মানটো কিমান চোৱা 60 ডিগ্ৰী এইখন যদি 60 হয় এই কোণটোৰ মানটো কিমান হ'ব 60 ডিগ্ৰী হ'বগৈ হয়নে অৰ্থাৎ আমি লিখিব পাৰি যে এক্স সমান চোৱা এক্সৰ মানটো কিমান পাব 60 ডিগ্ৰী কি কাৰণে 60 ডিগ্ৰী হ'ব কাৰণ এইখন এখন কি বিপৰীত কোণ আৰু বিপৰীত কোণৰ মানটো কি হয় সদায় সমান হয় আৰু ইয়াত লিখি দিয়া যে ভাৰ্টিকেলি BERTICALLY ভাৰ্টিকেলি অপজিট OPPOSITE অপজিট এংগেলছ ANGLES এংগেলছ এতিয়া লিখা যে ভিতৰত চক তিনিখন কোণ এক্স ৱাই 30 ভিতৰত থকা এখন কোণ হ'ল এক্স যোগ আন এখন কোণ হ'ল ৱাই যোগ চ' আৰু কি লিখা আছে 30 হয়নে ইয়াত লিখা 30 সমান কিমান হ'ব ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিটো কিমান 180 ডিগ্ৰী এতিয়া লিখা যে
এক্স মানে চোৱা কিমান আছে চোৱা 60 ইয়াত লিখা আছে 60 ডিগ্ৰী যোগ y লিখা যোগ ইয়াত কিমান আছে চোৱা 30 ডিগ্ৰী 30 ডিগ্ৰীটো লিখি লোৱা সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি লোৱা এতিয়া এই ৱাইটো ইয়াত লিখা যোগৰ যোগ লিখা এই 60 আৰু 30টো যোগ কৰা কিমান হ'ব 90 ডিগ্ৰী সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি লোৱা এতিয়া ইয়াত কিমান আছে চোৱা ৱাইটো লিখা সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি লোৱা এই 90 ডিগ্ৰী চাইডে পাৰ কৰি এতিয়া কিমান হ'ব -90 হৈ যাব এতিয়া চোৱা কিমান হ'ব ৱাইটো লিখিলোঁ সমান সমান 180 পৰা 90 গ'লে কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে এক্স কিমান পালোঁ এক্স পালোঁ 60 এক্স সমান সমান 60 ডিগ্ৰী আৰু ৱাই সমান সমান কিমান 90 ডিগ্ৰী আৰু অসমীয়া ইংলিছত লিখিবা যে এক্স সমান সমান 60 ডিগ্ৰী এণ্ড ৱাই সমান সমান 90 ডিগ্ৰী এইটোৱে হ'ল আমাৰ বি নাম্বাৰটো আনচাৰ ইয়াৰ পাছত চি নাম্বাৰটো চোৱা নাম্বাৰ চিৰ সলিউশ্যন নাম্বাৰ চি সলিউশ্যনটো চোৱা কি লিখা আছে চোৱা এইখন কোণ এক্স এইখন কোণ মান ৱাই দি আছে হয়নে অৰ্থাৎ এই বাহিৰৰ কোণটো মান এক্স দি আছে এই বাহিৰৰ কোণ এক্স মানে এইখন কি হ'ব এক্স কোণ হ'ব এই বাহিৰৰ এইখন কোণ এক্স মানে এইখন কি হ'ব ভিতৰখন এক্স হ'ব হয়নে অৰ্থাৎ কি হ'বগৈ এইখিনি বিপ্ৰতীপ কোণ হয়নে বিপ্ৰতীপ কোণ আৰু বিপ্ৰতীপ কোণটো সদায় কি হয় সমান হয় অৰ্থাৎ ইয়াত লিখিব পাৰি যে এক্স এই ভিতৰত থকা কোণখনৰ মান এক্স যোগ এই কোণখনৰ মান কিমান পালোঁ আমি এক্স যোগ আৰু এই ভিতৰ কোণটোৰ মানটো কি দি আছে চোৱা ৱাই সমান সমান আমি কিমান লিখিব পাৰি 180 ডিগ্ৰী হয়নে কাৰণ ভিতৰত থকা অন্তঃকোণৰ সমষ্টিটো সদায় কিমান ত্ৰিভুজৰ 180 ডিগ্ৰী এতিয়া লিখা যে ইয়াত চোৱা এক্সৰ এক্স লিখিলোঁ যোগৰ যোগ এক্সৰ এক্স যোগ এতিয়া চোৱা ৱাই এই ৱাইটো সমান সমান আমি কি লিখিব পাৰি এক্স লিখিব পাৰি হয়নে কাৰণ এইখিনি যেহেতু বিপ্ৰতীপ কোণ আৰু বিপ্ৰতীপ কোণটো সদায় কি হয় সমান হয় অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে আৰু এটা এক্স লিখিব পাৰি সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰী লিখা আৰু ইয়াত লিখি দিয়া যে ৱাই সমান সমান এক্স অৰ্থাৎ ৱাই সমান সমান আমি কি লিখিব পাৰি এক্স লিখিব পাৰি সেইকাৰণে আমি এই ৱাইৰ সলনি কি লিখিলোঁ এক্স লিখিলোঁ এতিয়া যোগ কৰা এক্স কেইটা আছে চোৱা 3টা এক্স ইয়াত 3x লিখা সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি লোৱা ইয়াত এক্সৰ এক্সটো লিখি লোৱা সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখা এই চাইডত 3টো চোৱা এক্সৰ কি আছে পূৰণ হৈ আছে পূৰণ হ'লে যেতিয়া কি হ'ব এই সমান সমান এইটো চাইডে আহিব তেতিয়া পূৰণটো কি হৈছে হৰণ হৈ যায় অৰ্থাৎ 3টো কি আহিব তলত আহিব এতিয়া চোৱা 180 কেইবাৰ যায় 3 উঠত যাব 6 বাৰ ইয়াত 0 আছে 0 ডিগ্ৰী অৰ্থাৎ এক্স সমান সমান 60 ডিগ্ৰী এইটোৱে হ'ল আমাৰ আনচাৰ 3 নম্বৰটো চোৱা কি কৈছে ইন এ ট্ৰাইংগেল দ্য মেজাৰ্ছ অফ ওৱান এংগেল ইজ 60 ডিগ্ৰী হোৱাট উইল বি দ্য মেজাৰ্ছ অফ আদাৰ 2 এংগেলছ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে এটা ত্ৰিভুজৰ এটা কোণৰ মাপ 60 ডিগ্ৰী বাকী দুটা কোণৰ মাপ তলৰ কোণটো হ'ব চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশ্যন ইয়াত চোৱা 4টা অপশ্যন দি আছে আমাক এই 4টাৰ পৰা যিকোনো এটাই শুদ্ধ হ'ব চোৱা এটা কোণৰ মাপ দি আছে কিমান 60 অৰ্থাৎ ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ এই ত্ৰিভুজখনৰ এটা কোণ অৰ্থাৎ ধৰিলোঁ এই কোণটোৰ মাপটো কিমান দি আছে 60 ডিগ্ৰী দি আছে হয় আৰু আমি কি জানো যে ত্ৰিভুজৰ এই 3টা কোণৰ মাপ মিলি পেলাই কিমান হ'ব লাগিব আমাৰ 180 ডিগ্ৰী হ'ব লাগিব হয় তাতে 60টো দি আছে চোৱা বাকীখিনি যোগ কৰিলে চোৱা 50 আৰু 40 যোগ কৰিলে কিমান 90 লৈ যদি আমি যদি 60টো যদি কি কৰোঁ যোগ কৰি কিমান হ'ব 150 হ'ব তাৰমানে 1 নম্বৰটো নহ'ব আমাৰ বি নম্বৰটো চোৱা 60 আৰু 40 যোগ কৰিলে কিমান হ'ব আমাৰ 100 লগত যদি 60 কৰোঁ কিমান 160 হ'ব তাৰমানে বি নম্বৰটো নহ'ব চি নম্বৰটো চোৱা যোগ কৰা 60 আৰু 70 যদি যোগ কৰোঁ কিমান হ'বগৈ 130ৰ লগত যদি 60 যোগ কৰোঁ 130 আৰু 60 কিমান 190 যিহেতু বেছি হৈ যায় তাৰমানে চি নম্বৰটো নহ'ব ডি নম্বৰটো চোৱা কিমান হয় 7 পাছে 12 অৰ্থাৎ 120 আৰু 60 কিমান 180 তাৰমানে কি হ'ব ডি নম্বৰটো শুদ্ধ হ'ব হয়নে অৰ্থাৎ ইয়াত কি কৰা এই ডি নম্বৰটো শুদ্ধ হ'ব আৰু ইয়াত কি কৰিবা ইংৰাজীত এই ডি নম্বৰটো শুদ্ধ দি দিবা এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে ফাইণ্ড দ্য ভেলু অফ এংগেল পি ফ্ৰম দ্য ফিগাৰ্ছ গিভেন বিল' আৰু অসমীয়াত কৈছে চিত্ৰৰ পৰা কোণ পি নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম অৰ্থাৎ এই যে পি কোণটো দি আছে এই পি কোণৰ মানটো আমি নিৰ্ণয় কৰিব লাগে চোৱা নাম্বাৰ 4ৰ সলিউশ্যন আমি কি জানো ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 3টা কিমান হয় 180 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মানটো চোৱা কি আছে যিহেতু দিয়া নাই তাৰমানে কি লিখিম আমি ইয়াত কোণ পি যোগ এই কোণটোৰ মানটো কিমান দি আছে চোৱা 47 ইয়াত লিখে যে 47 ডিগ্ৰী যোগ আন এখন কোণৰ মান কিমান দি আছে 52 ইয়াত লিখে যে 52 ডিগ্ৰী আৰু আমি কি জানো ত্ৰিভুজৰ অন্তঃকোণ 3টাৰ সমষ্টি কিমান 180 ডিগ্ৰী ইয়াত লিখি দিয়া যে 180 ডিগ্ৰী এতিয়া এইকেইটা সমাধান কৰা কোণ পিৰ মানটো যিহেতু নাই কোণ পি যোগৰ যোগ 47 আৰু 52টো কি কৰা যোগ কৰা কিমান হ'ব 7 2 9 4 5 9 অৰ্থাৎ কিমান হ'ব 99 ডিগ্ৰী সমান সমান 180 ডিগ্ৰীটো লিখি লোৱা এতিয়া কোণ পিটো লিখি লোৱা সমান সমান 180 ডিগ্ৰীটো লিখি লোৱা এই 99টো কি হ'ব এই চাইডে প্লাছ আছে নহয় এই চাইডে পাৰ কৰিলে কি হ'ব মাইনাছ 99 ডিগ্ৰী হৈ যাব এতিয়া আকৌ কি লিখা কোণ পিটো লিখা সমান সমান 180ৰ পৰা 99টো বিয়োগ কৰা 180ৰ পৰা 99টো বিয়োগ কৰিলে কিমান হ'বগৈ চোৱা
180 পৰা 99টো বিয়োগ কৰা চোৱা ইয়াত 0 পৰা 9 নাযায় ইয়াত ধাৰ কৰিলে 10 পৰা 9 গ'লে 1 ইয়াত আছে কিমান 7 ইয়াত ধাৰ কৰা কিমান 17 পৰা 9 গ'লে কিমান হ'ব 17 পৰা 9 গ'লে 8 হয়নে অৰ্থাৎ কিমান হ'ব 81 ডিগ্ৰী অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কোণ পিৰ মানটো কিমান পালোঁ 81 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে টু এংগেলছ অফ এ ট্ৰাইংগেলছ আৰ 30 ডিগ্ৰী এণ্ড 80 ডিগ্ৰী ফাইণ্ড দ্য মেজাৰ্ছ অফ দ্য থাৰ্ড এংগেল আৰু অসমীয়াত কি কৈছে চোৱা এটা ত্ৰিভুজৰ দুটা কোণ 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী তৃতীয় কোণটো নিৰ্ণয় কৰা অৰ্থাৎ 3 নম্বৰ কোণটো আমি নিৰ্ণয় কৰিব লাগে চ' নম্বৰ 5ৰ সলিউশ্যন কেনেকৈ কৰিম চোৱা যেহেতু দুখন কোণৰ মানটো দিয়া আছে তেতিয়াহ'লে তৃতীয় কোণটো আমাক উলিয়াব দিছে মানে যেহেতু তৃতীয় কোণটো কিমান হয় আমি গম নাপাওঁ অৰ্থাৎ ইয়াত আমি যদি ত্ৰিভুজখন আঁকি লওঁ তেতিয়া আমাৰ বুজিবলৈ সুবিধা হ'ব অৰ্থাৎ এ বি চি এখন আমি ত্ৰিভুজ আঁকিলোঁ আৰু চোৱা ইয়াত দুটা কোণৰ মান কিমান দিছে 30 আৰু 80 ধৰিলোঁ এই কোণটোৰ মানটো কিমান 30 ডিগ্ৰী আৰু এই কোণটোৰ মান কিমান 80 ডিগ্ৰী আৰু বাকী এই 3 নম্বৰ কোণটো উলিয়াব লাগে হয়নে যেহেতু আমি এই কোণটোৰ মানটো যিহেতু গম নাপাওঁ আমি এক্স বুলি ধৰি ল'লোঁ আৰু ইয়াত লিখি দিয়া যে লেট the third angle THIRD third ANGLE angle be x বুলি আমি ধৰি ল'লোঁ x ডিগ্ৰী বুলি ধৰি ল'লোঁ আৰু অসমীয়াত হ'লে হ'ব যে ধৰা হ'ল তৃতীয় কোণটো x ডিগ্ৰী বুলি আমি ধৰি ল'লোঁ এতিয়া চোৱা কি হ'ব এতিয়া এটা আহিব কি হ'বগৈ এই ইয়াত যে x ধৰিলোঁ এইটো এই কোণটোৰ মান যে x ধৰিলোঁ ইয়াত লিখোঁ যে x যোগ চ' এই কোণটোৰ মানটো কিমান দিছে 80 ডিগ্ৰী ইয়াত লিখা আছে 80 ডিগ্ৰী যোগ এই কোণটোৰ মানটো কিমান দিছে 30 ডিগ্ৰী সমান কিমান হ'ব এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো সদায় কিমান হয় 180 ডিগ্ৰী ইয়াত লিখি দিয়া যে 180 ডিগ্ৰী আৰু ইয়াত লিখি দিব পৰা যায় ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হ'বগৈ 180 ডিগ্ৰী আৰু ইয়াত ইংলিছত লিখিব পাৰা যে দ্য ছাম অফ থ্ৰী ইণ্টেৰিয়ৰ INTERIOR ইণ্টেৰিয়ৰ এংগেলছ ANGLES এংগেলছ অফ এ ট্ৰাইংগেল TRIANGLE ট্ৰাইংগেল ইজ 180 ডিগ্ৰী এতিয়া এইটো সমাধান কৰি দিয়া এক্সৰ এক্স লিখা যোগৰ যোগ 80 আৰু 30 যোগ কৰিলে কিমান হ'বগৈ 80 আৰু 30 110 ডিগ্ৰী সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি লোৱা এতিয়া ইয়াত এক্সৰ এক্সটো লিখা সমান 180 ডিগ্ৰী এই চাইডে 110 এই চাইডে গ'লে কিমান হ'ব -110 ডিগ্ৰী হৈ যাব এতিয়া ইয়াত এক্সৰ এক্সটো লিখা সমান 180 পৰা 110 বিয়োগ কৰিলে কিমান হ'ব 70 ডিগ্ৰী অৰ্থাৎ এক্স সমান কিমান 70 ডিগ্ৰী অৰ্থাৎ তৃতীয়টো কোণৰ মান কিমান হ'বগৈ 70 এতিয়া লিখি দিয়া যে দ্য থাৰ্ড THIRD থাৰ্ড ANGLE এংগেল ইজ কিমান 70 ডিগ্ৰী আৰু অসমীয়াত লিখি দিয়া যে তৃতীয় কোণটো নিৰ্ণয় কৰা ইয়াত লিখি দিয়া যে তৃতীয় কোণটো 70 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ পিছত 6 নম্বৰটো চোৱা কি কৈছে ওৱান এংগেল অফ এ ট্ৰাইংগেল ইজ 80 ডিগ্ৰী এণ্ড দ্য আদাৰ টু এংগেলছ আৰ ইকুৱেল হোৱাট আৰ দ্য মেজাৰ্ছ দ্য আদাৰ টু এংগেলছ আৰু অসমীয়াত কি কৈছে চোৱা এটা ত্ৰিভুজৰ এটা কোণৰ মান দিয়া আছে কিমান 80 ডিগ্ৰী আৰু বাকী কোণ দুটা পৰস্পৰ সমান বাকী যি দুটা কোণ থাকিব তাৰ কোণৰ মাপটো কি হ'ব সমান হ'ব কোণ দুটাৰ যোগ কিমান চোৱা কেনেকৈ কৰিম নম্বৰ 6ৰ সলিউশ্যন প্ৰথমে বাকী কোণ দুটা ধৰি লোৱা যে লেট the other two angles 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 are সমান আমি x ডিগ্ৰী বুলি ধৰি ল'লোঁ আৰু অসমীয়াত লিখা যে ধৰা হ'ল বাকী কোণ দুটা আমি কি ধৰি ল'লোঁ x ডিগ্ৰী বুলি ধৰি ল'লোঁ অৰ্থাৎ ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ এই ত্ৰিভুজখনৰ চোৱা এটা কোণৰ মাপ কিমান দি আছে চোৱা 80 ডিগ্ৰী অৰ্থাৎ ধৰিলোঁ এই কোণটোৰ মানটো কিমান দি আছে 80 ডিগ্ৰী দি আছে এতিয়া কৈছে আৰু বাকী যে দুখন কোণ আছে এই কোণ দুখন কি হ'ব সমান হ'ব অৰ্থাৎ এইখন যদি x হয় এইখনে কি হ'বগৈ x হ'বগৈ এতিয়া চোৱা এতিয়া কি কৰোঁ ইয়াত লিখা আছে x + x অৰ্থাৎ হ'ব x যোগ x সমান কিমান হ'বগৈ 80 ডিগ্ৰী অৰ্থাৎ যেহেতু আমি x ডিগ্ৰী ধৰিছোঁ ইয়াত x ডিগ্ৰী বুলি লিখি দিওঁ আৰু এই ভিতৰত থকা তিনিটা কোণৰ সমষ্টি সদায় কিমান হ'বগৈ 180 ডিগ্ৰী এইটো লিখি দিয়ে ইয়াত এতিয়া এইটো সমাধান কৰা ইয়াত x যিহেতু দুটা আছে ইয়াত লিখিবা 2x ডিগ্ৰী যোগৰ যোগ 80 ডিগ্ৰী সমান 180 ডিগ্ৰীটো লিখি লোৱা
এতিয়া ইয়াত 2x ডিগ্ৰীটো লিখে ইয়াত সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি ল'লোঁ। এতিয়া 80টো কি কৰে এইচাইডে পাৰ কৰিলে কিমান -80 ডিগ্ৰী হৈ যাব। এতিয়া ইয়াত লিখা আছে 2x ডিগ্ৰী সমান সমান 180ৰ পৰা যদি 80 যায় কিমান থাকিব 100 ডিগ্ৰী থাকিব হয়নে 100 ডিগ্ৰী থাকিব। এতিয়া ইয়াত লিখা আছে x সমান সমান যিটো 100ৰ 100 ডিগ্ৰী আছে এইটো লিখা এই দুটো কি হ'ব এই চাইডে পাৰ হৈ যাব আৰু 2 100ত কেইবাৰ যাব 50 বাৰ হয়নে অৰ্থাৎ x সমান সমান কিমান হ'ল 50 ডিগ্ৰী। তেতিয়াহ'লে আমি লিখিব পাৰি যে বাকী কোণ দুটা হ'ব কিমান 50 হয়নে 50 ডিগ্ৰী আৰু কিমান হ'ব 50 ডিগ্ৰী হ'ব হয়নে। তাৰপিছত ইয়াত লিখি দিয়া যে ইংলিছত লিখি দিয়া যে the other two angles are 50 degree and 50 degree এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত 7 নম্বৰটো চোৱা কি কৈছে দ্য ৰেচিঅ' অফ এ 3 angles of a triangle is 1:2:1 ফাইণ্ড দ্য মেজাৰ্ছ অফ দ্য এংগেলছ। আৰু অসমীয়াত কৈছে যে এটা ত্ৰিভুজৰ কোণ তিনিওটাৰ অনুপাত 1:2:1 কোণ তিনিওটাৰ যোগ নিৰ্ণয় কৰা। চোৱা 7 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 7ৰ সলিউশ্যন। ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ আৰু এই ত্ৰিভুজখনৰ মানটো ধৰিলোঁ 1 বুলি দিয়া আছে আৰু এইখনৰ মান দিয়া আছে 2 আৰু এইখনৰ মান দিয়া আছে 1। এতিয়া কেনেকৈ কৰিম চোৱা ইয়াত প্ৰথমে ধৰি লোৱা যে let the three angles of a triangle triangle B আমি এইটো ধৰি লওঁ যে কিমান 1x বুলি ধৰি লওঁ এই কোণটোৰ মান আমি 1x বুলি ধৰি ল'লোঁ 1x ডিগ্ৰী 1x আৰু এইখনৰ মান আমি ধৰি ল'লোঁ যে 2x এণ্ড আৰু এই যোনখন কোণ আছে এইখনৰ মান ধৰিলোঁ আমি 1x বুলি এইখন কিমান ধৰিলোঁ 1x ডিগ্ৰী। এতিয়া এইটো সমাধান কৰা আছে এই তিনিখন কোণৰ মান কিমান ধৰিলোঁ আমি 1x ইয়াত লিখা আছে 1x ডিগ্ৰী যোগ ইয়াত কিমান আছে চোৱা 2x ডিগ্ৰী যোগ আৰু এইখনৰ মান কিমান আছে 1x ডিগ্ৰী সমান সমান এই তিনিখন কোণৰ মান সদায় কিমান হ'বগৈ ত্ৰিভুজৰ 180 ডিগ্ৰী। এতিয়া এইটো সমাধান কৰা ইয়াত 2x আৰু 1x কিমান হ'ব 3x আৰু ইয়াতে আছে 1x অৰ্থাৎ কিমান হ'ব 4x ডিগ্ৰী সমান সমান 180 ডিগ্ৰী। এতিয়া ইয়াত xটো ইয়াত লিখা সমান সমান ইয়াত 180 ডিগ্ৰীটো লিখা ইয়াত এই 4টো ইয়াত তলত আহিব। এতিয়া এইটো কাটাকাটি কৰা যিহেতু এইটো যুগ্ম সংখ্যা আছে 2 দি কাটিলে 2 বাৰ যাব এইটো 2 দি কাটিলে 9 বাৰ যাব হয়নে 9 আৰু যিহেতু 0 আছে ইয়াত 0 লিখা 2 90 কেইবাৰ যাব 45 বাৰ হয়নে অৰ্থাৎ কিমান পালোঁ x সমান সমান কিমান পালোঁ 45 ডিগ্ৰী। আৰু ইয়াত এতিয়া লিখিব পাৰি যে the three angles are তিনিটা এংগেল কি পালোঁ চোৱা x মানে কিমান পালোঁ x মানে এই কোণটো হ'ব হয়নে অৰ্থাৎ কিমান 45 ইয়াত লিখা আছে 45 ডিগ্ৰী তাৰপিছত কিমান হ'বগৈ 2x মানে এই কোণটোৰ মান কিমান আছিলে 2x ডিগ্ৰী 2x মানে কিমান হ'ব 2x মানে কিমান আছে চোৱা 45 এই 45টো পূৰণ কৰা 2 লগত 45 পূৰণ কৰিলে কিমান পালোঁ 90 ডিগ্ৰী এণ্ড কিমান পাম আৰু এটা কোণৰ মান কিমান পাম 45 ডিগ্ৰী। আৰু অসমীয়াত হ'লে লিখিব পাৰি যে নিৰ্ণেয় কোণ তিনিটা ক্ৰমে কিমান পালোঁ 45 ডিগ্ৰী এইটো পালোঁ কিমান 90 ডিগ্ৰী আৰু কিমান পালোঁ আমি 45 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 8 নম্বৰটো চোৱা কি কৈছে দ্য এংগেলছ অফ এ ট্ৰাইংগেলছ আৰ x+21 x-20 এণ্ড 2x - 45 ফাইণ্ড x। আৰু অসমীয়াত কি কৈছে চোৱা এটা ত্ৰিভুজৰ কোণ তিনিওটা ক্ৰমে x+21 x-20 আৰু 2x - 45 হ'লে xৰ মান কিমান। চোৱা কেনেকৈ কৰিম নম্বৰ 8ৰ সলিউশ্যন। চোৱা প্ৰথম ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ বুজাত আমাৰ তেতিয়া সুবিধা হ'ব। ইয়াত এখন আমি ত্ৰিভুজ আঁকিলোঁ ত্ৰিভুজৰ চোৱা কোনখিনি মানটো কিমান দি আছে চোৱা ধৰিলোঁ এইটোৰ মানটো দি আছে x+21 তাৰপিছত এইটোও দি আছে ধৰিলোঁ এইটো দি আছে ধৰক x-20 ডিগ্ৰী আৰু চোৱা আন এখন কোণৰ মান কিমান 2x - 45 ধৰিলোঁ এই কোণখনৰ মান কিমান আছে 2x - 45 ডিগ্ৰী এইখনৰ মান দি আছে এই কোণখনৰ মান দি আছে আৰু এই কোণখনৰ মান দি আছে। এতিয়া চোৱা কেনেকৈ কৰিম আমি এই ত্ৰিভুজৰ তিনিখন কোণৰ মান কিমান হয় 180 ডিগ্ৰী অৰ্থাৎ x প্লাছ এইটো লিখি লোৱা x+21 ডিগ্ৰী যোগ এইটো কিমান হ'ব x - 20 ডিগ্ৰী
যোগ আৰু এই কোণৰ মানটো কিমান আছে চোৱা 2x - 45 এইটো লিখি লোৱা 2x - 45 ডিগ্ৰী সমান এই তিনিখন কোণৰ মান কিমান হ'বগৈ 180 ডিগ্ৰী হয়নে এতিয়া এইটো সমাধান কৰি দিয়া চ' x কেইটা আছে ইয়াত x এটা দুটা ইয়াত আছে দুটা হয়নে 4x অৰ্থাৎ কিমান হ'ব 4x এইটো প্লাছ 21 ডিগ্ৰীটো লিখি লোৱা চ' এইটোতো মাইনাছ আছে এইটোতো মাইনাছ আছে হয়নে এই মাইনাছটো লিখা এই 45 লগত 22 কি কৰে যোগ কৰা যিহেতু ইয়াৰ আগতো মাইনাছ এই দুটা প্ৰথমে যোগ কৰি লোৱা 5 আৰু 0 কিমান 5 4 2 6 ইয়াত ডিগ্ৰী লিখা সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি লোৱা এতিয়া আকৌ 4xটো লিখা এইটো যেহেতু ইয়াত প্লাছ আছে ইয়াত মাইনাছ হয়নে যেহেতু মাইনাছটো ডাঙৰ এতিয়া এই 65 পৰা 21টো কি কৰা বিয়োগ কৰা 5 পৰা 1 গ'লে কিমান এই মাইনাছটো যেহেতু ডাঙৰ সেইকাৰণে মাইনাছ দি লোৱা 5 পৰা 1 গ'লে 4 6 পৰা 2 গ'লে 4 অৰ্থাৎ 44 ডিগ্ৰী সমান ইয়াত হ'ব 180 ডিগ্ৰী এতিয়া এতিয়াও সমাধান কৰা 4x সমান ইয়াত 180 ডিগ্ৰীটো লিখা এই চাইডত -44 আছে নহয় এই চাইডে পাৰ কৰিলে কিমান হ'ব +44 হৈ যাব এইটো +44 ডিগ্ৰী এতিয়া ইয়াত 4xটো লিখা সমান 180 লগত 44টো কি কৰা প্লাছ কৰা কিমান হ'বগৈ 4 4 8 4 12 2 আছে 1 অৰ্থাৎ কিমান হ'ব 224 ডিগ্ৰী এতিয়া ইয়াত xটো লিখা সমান 224 ডিগ্ৰী আৰু ইয়াত কিমান আছে 4 এতিয়া এইটো সমাধান কৰা 4 224ত কেইবাৰ যায় চোৱা 4 টো 224ত কেইবাৰ যায় চোৱা 4 5 গুণ 4 5 গুণ কিমান 20 4 5 গুণ 20 দুটো তলত নামিব 4 তলত নামিব 4 24ত কেইবাৰ যায় 4 6 গুণ 24 হয়নে অৰ্থাৎ কিমান পালোঁ 56 অৰ্থাৎ এইটো কেইবাৰ যাব 56 বাৰ হয়নে অৰ্থাৎ x সমান কিমান পালোঁ 56 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ 9 নম্বৰটো চোৱা কি কৈছে দ্য ৰেচিঅ' অফ 3 এংগেলছ অফ এ ট্ৰাইংগেল ইজ 1:2:3 ফাইণ্ড দ্য মেজাৰ্ছ অফ দ্য এংগেলছ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে ত্ৰিভুজ এটাৰ কোণবোৰৰ অনুপাত 1:2:3 কোণবোৰৰ মান নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰি নাম্বাৰ 9ৰ চলিউশ্যন প্ৰথমে কোনখিনি আমি ধৰি ল'ব লাগিব যে let the angles angles of a triangle triangle B কিমান আছে চোৱা 1 আছে হয়নে 1 তো আৰু লিখা দৰকাৰ নাই ইয়াত লিখিছোঁ x ডিগ্ৰী তাৰপিছত কিমান আছে চোৱা 2 হয়নে ইয়াত লিখা আছে 2x ডিগ্ৰী এণ্ড আৰু এটা কোণৰ মান কিমান দি আছে চোৱা 3 অনুপাত দি আছে হয়নে অৰ্থাৎ ইয়াত লিখি দি আছে 3x ডিগ্ৰী আৰু অসমীয়াত লিখা আছে ধৰা হ'ল কোন কেইটা ক্ৰমে কোন কেইটা কিমান ধৰিলোঁ আমি ধৰিলোঁ x ডিগ্ৰী 2x ডিগ্ৰী আৰু 3x ডিগ্ৰী এতিয়া চোৱা এইটো কেনেকৈ কৰিম এই x লিখা x ডিগ্ৰী যোগ 2x ডিগ্ৰী যোগ 3x ডিগ্ৰী সমান কিমান হ'ব 180 ডিগ্ৰী হয়নে 180 ডিগ্ৰী এতিয়া এইকেইটা যোগ কৰা 3 2 5 আৰু 1 কিমান 6x ডিগ্ৰী সমান কিমান ইয়াত 180 ডিগ্ৰী ইয়াত xটো ৰাখা সমান 180 ডিগ্ৰীটো লুকাই 6টো ইয়াত হৰণ হ'ব 6 8ত কেইবাৰ যাব 3 বাৰ হয়নে 0 0 আছে 0 থাকিব এইটো অৰ্থাৎ কিমান গ'ল x সমান কিমান পালোঁ আমি 30 ডিগ্ৰী এতিয়া চোৱা এতিয়া কি হ'ব দ্য এংগেলছ আৰ এংগেলকেইটা কি হ'ব চোৱা x মানে কিমান পালোঁ 30 এটা হ'ব কিমান 30 ডিগ্ৰী দ্য এংগেলছ অফ 30 ডিগ্ৰী আৰু এটা আছে চোৱা কিমান 2x ডিগ্ৰী হয়নে 2x মানে কিমান চোৱা 2 মানে 2 লিখিলোঁ x মানে কিমান 30 ইয়াত 30 ডিগ্ৰীটো লিখা সমান 30 গুণ কিমান 60 আন এখন কোণৰ মান কিমান পালোঁ 60 ডিগ্ৰী এণ্ড আৰু কিমান পাইছোঁ চোৱা ইয়াত কোণৰ মানটো কিমান ধৰিলোঁ আমি 3x হয়নে ইয়াত লিখা 3x ডিগ্ৰী সমান 3 লিখা পূৰণ x মানে কিমান চোৱা 30 ইয়াত 30 ডিগ্ৰীটো লিখা আৰু 3 লগত 30টো পূৰণ কৰা 3 গুণ কিমান 90 হয়নে 3 গুণ 9 আৰু 0 0 হয়নে অৰ্থাৎ কিমান পালোঁ 90 অৰ্থাৎ কোন তিনিখন কিমান পালোঁ 30 60 আৰু 90 আৰু অসমীয়াত লিখি দিব পাৰি যে আমি অসমীয়াত লিখিব পাৰি যে কোন তিনিটা ক্ৰমে x সমান কিমান পাইছিলোঁ আমি 30 হয় কোন তিনিটা ক্ৰমে 30 ডিগ্ৰী তাৰপিছত পাইছিলোঁ কিমান 2x কোন হয়নে 2x মানে 2x মানে কিমান 30 ডিগ্ৰী অৰ্থাৎ 30 গুণ কিমান 60 ডিগ্ৰী আৰু কিমান হ'বগৈ 3x ডিগ্ৰী আছিলে হয়নে আন এখন কোণ 3 লিখিলোঁ পূৰণ x মানে কিমান 30 এতিয়া পূৰণ কৰা 30 তিনিবাৰ হ'লে কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ কোণ তিনিখন কিমান পালোঁ 30 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন এ বি চি এংগেল a + b সমান 116 ডিগ্ৰী
B plus C equal 126 degree. Find out the measures of the interior angles of the triangle. আৰু অসমীয়াত কৈছে যে ত্ৰিভুজ ABCৰ কোণ A যোগ কোণ B সমান সমান কিমান 116 আৰু কোণ B আৰু C যোগ কৰিলে কিমান হ'ব সমান সমান 126 ত্ৰিভুজটোৰ অন্তকোণবোৰৰ যোগ নিৰ্ণয় কৰা সো কেনেকৈ কৰিম নাম্বাৰ 10ৰ সলিউশন নাম্বাৰ 10ৰ সলিউশন সো ইয়াত কি দিয়া আছে কি দিয়া আছে এটো লিখি দিয়া আছে given 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 আৰু অসমীয়াত লিখিবা যে দিয়া আছে সো ইয়াত কি লিখা আছে যে a plus b ৰ কিমান মানটো 116 অৰ্থাৎ ইয়াত লিখি দিয়া যে কোণ a plus কোণ b সমান সমান 116 ডিগ্ৰী আৰু লিখা আছে যে b plus c সমান সমান কিমান 126 ইয়াত লিখা আছে কোণ b plus কোণ c সমান সমান 126 ডিগ্ৰী আৰু আমি কি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী অৰ্থাৎ কোণ a যোগ কোণ b সমান সমান কোণ c সমান সমান কিমান হ'ব 180 ডিগ্ৰী আমি জানো যে ইয়াত লিখি দিয়া যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী তে ইয়াত লিখা যে কোণ চোৱা ইয়াত কি লিখিছে a plus b হয়নে এটা চোৱা কোণ a plus b মানটো কিমান আছে 116 অৰ্থাৎ ইয়াত লিখি দিয়া যে 116 ডিগ্ৰী যোগৰ যোগ কোণ c যেটো মানটো দিয়া নাই অকলে হয়নে ইয়াত কোণ c টো লিখা সমান সমান ইয়াত 180 ডিগ্ৰী টো লিখা এতিয়া ইয়াত কোণ c টো লিখা সমান সমান 180 ডিগ্ৰী টো লিখা এই সাইডে 116 টো এই সাইডে পাৰ কৰি দিয়া এই সাইডে প্লাস আছে নহয় এই সাইডে আহিলে কি হ'ব 116 টো মাইনাস হৈ যাব মাইনাস 116 ইয়াত লিখা যেতিয়া কোণ c সমান সমান 180 পৰা 116 টো বিয়োগ কৰা 180 পৰা যদি আমি 116 বিয়োগ কৰি কিমান চোৱা 0 পৰা 6 না যায় ইয়াৰ পৰা ধাৰ গলে 10 পৰা 6 গলে 4 ইয়াত আছে 7 7 পৰা 1 গলে 6 অৰ্থাৎ কিমান হ'ল 64 অৰ্থাৎ কোণ c ৰ মানটো কিমান পালো আমি 64 ডিগ্ৰী এতিয়া চোৱা ইয়াৰ পৰা আমি যেহেতু কি পাই গলো কোণ c ৰ মানটো পাই গলো হয়নে এতিয়া চোৱা কোণ b ৰ মানটো কেনে কৰিলাম এইটো লিখি লোৱা চোৱা b plus c টো লিখি লোৱা কোণ b plus কোণ c সমান সমান কিমান লিখি আছে চোৱা 126 ইয়াত লিখা আছে 126 ডিগ্ৰী এতিয়া চোৱা কোণ b ৰ মানটো যেটো গম নাপাও এই কোণ b টো লিখা যোগৰ যোগ কোণ c ৰ মানটো চোৱা কিমান পালো আমি 64 ইয়াত লিখা আছে 64 ডিগ্ৰী সমান সমান ইয়াত কিমান আছে 126 ৰ 126 টো লিখা এতিয়া চোৱা ইয়াত কোণ b টো লিখা সমান সমান 126 ৰ 126 ডিগ্ৰী টো লিখা এই সাইডে 64 টো এই সাইডে পাৰ কৰিলে কি হ'ব -64 হৈ যাব এতিয়া ইয়াত লিখা আছে কোণ b সমান সমান 126 ৰ পৰা 64 টো বিয়োগ কৰা 126 ৰ পৰা 64 বিয়োগ কৰা 6 ৰ পৰা 4 গলে কিমান 2 ইয়াত 2 ৰ পৰা 6 না যায় ইয়াত ধাৰ গলে কিমান 12 পৰা 6 গলে 6 অৰ্থাৎ কিমান পালো 62 ডিগ্ৰী অৰ্থাৎ এতিয়া চোৱা আমি c কোণৰ মান পাই গলো b কোণৰ মান পাই গলো হয়নে এতিয়া a কোণৰ মানটো উলিয়াব লাগে চোৱা এতিয়া a কোণৰ মানটো কেনে উলিয়াম চোৱা a কোণৰ মানটো ক'ত দিয়া আছে চোৱা ইয়াত লিখা আছে a plus b কিমান 116 এতিয়া ইয়াত লিখি দিয়া আছে কোণ a plus কোণ b সমান সমান কিমান আছে চোৱা 116 ডিগ্ৰী এতিয়া চোৱা কোণ a যেহেতু মানটো যেহেতু নাই ইয়াত লিখা কোণ a প্লাস কোণ b মানটো চোৱা কিমান পাইছিল আমি 62 ইয়াত লিখা আছে 62 ডিগ্ৰী সমান সমান 116 ডিগ্ৰীটো লিখা এতিয়া ইয়াত কোণ a টো লিখা সমান সমান 116 টো লিখি লোৱা এই সাইডে 62 টো এই সাইডে পাৰ কৰি দিয়া কি হ'ব -62 হ'ব হয়নে এতিয়া চোৱা ইয়াত কোণ a সমান সমান 116 পৰা 62 টো বিয়োগ কৰা 116 পৰা 62 বিয়োগ কৰা 6 পৰা 4 গলে 2 ইয়াত কিমান আছে 1 পৰা 6 না যায় ইয়াত ধাৰ গলে 11 পৰা 6 গলে কিমান 5 অৰ্থাৎ কিমান পালো 54 অৰ্থাৎ a কোণৰ মানটো কিমান পালো আমি 54 ডিগ্ৰী অৰ্থাৎ আমি লিখিব পাৰো যে কোণ a সমান সমান কিমান পালো আমি a সমান সমান কিমান পালো 54 ইয়াত লিখি দিয়া যে 54 ডিগ্ৰী কোণ b সমান সমান কিমান পাইছিলো আমি চোৱা 62 ডিগ্ৰী হয়নে ইয়াত লিখা আছে 62 ডিগ্ৰী আৰু কোণ c সমান সমান কিমান পাইছিলো আমি চোৱা c সমান 64 হয়নে আৰু ইয়াত লিখা আছে 64 ডিগ্ৰী এটি হল আমাৰ 10 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন ABC 2 angle A সমান সমান 3 angle B সমান সমান 6 angle C find out angle A angle B angle C আৰু অসমীয়াত কৈছে যে ত্ৰিভুজ ABC ৰ 2 angle A সমান সমান 3 angle B সমান সমান 6 angle C হলে কোণ A কোণ B আৰু কোণ C উলিওৱা অৰ্থাৎ চোৱা কেনে কৰিম নাম্বাৰ 11 ৰ সলিউশন ইয়াত কি কৈছে চোৱা কৈছে 2A অৰ্থাৎ দুটা আম তিনিটা কি কলৰ সমান অৰ্থাৎ দুটা আম তিনিটা ইহৰ সমান
কলৰ সমান এটা দুটা কল ইয়াত তিনিটা কল অৰ্থাৎ তিনিটা কলৰ সমান দুটা আম তিনিটা কলৰ সমান আকৌ কৈছে দুটা আম ছটা কি ছটা চেৰি ফলৰ সমান অৰ্থাৎ দুটা আম আকৌ দুটা আম কি হৈছে ছটা চেৰি ফলৰ সমান 1 2 3 4 5 6 ছটা চেৰি ফলৰ সমান অৰ্থাৎ এইটো আমি এনেকৈ লিখিব পাৰি যে ইয়াত লিখা যদি দিয়া আছে আৰু ইংলিছত লিখিবা যে গিভেন কি দিয়া আছে চোৱা ইয়াত দিয়া আছে কি 2a সমান অৰ্থাৎ এই 2a সমান আমি কি লিখিব পাৰি 6c লিখিব পাৰি সমান কি লিখিম 6c অৰ্থাৎ এই দুটা আম ছটা চেৰি সমান হয়নে অৰ্থাৎ আমি এইটো লিখিব পাৰি যে 2a সমান কি লিখিব পাৰি 6c লিখিব পাৰি এইটো আমি ইয়াত লিখিলোঁ এতিয়া চোৱা এতিয়া এই কোণ ইয়াত কি এটো লিখা সমান ইয়াত কিমান আছে 6 এংগেল চি আৰু এই দুটি এটোৰ লগত পূৰণ হৈ আছে নহয় এই চাইডে আহিলে এইটো কি হ'ব হৰণ হ'ব এতিয়া চোৱা 2 6ত কেইবাৰ যাব 2 6ত 3বাৰ হয়নে অৰ্থাৎ কোণ এ সমান কিমান পালোগৈ 3 এংগেল চি পালোঁ তাৰপিছত চোৱা তাৰপিছত আমি লিখিব পাৰি যে ই 3b অৰ্থাৎ তিনিটা বানানা কাৰ সমান ছটা চেৰিফলৰ সমান হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি যে 3b কোণ 3 কোণ বি সমান লিখিব পাৰি যে 6 এংগেল চি আৰু এইটো এতিয়া সমাধান কৰা এই ইয়াত বি টু বি লিখা সমান ইয়াত 6 এংগেল চিটো লিখা আৰু এই তিনিটি ইয়াৰ লগত পূৰণ হৈ আছে নহয় এই চাইডে আহিলে কি হ'ব হৰণ কিমান 3টো তলত বহিব এতিয়া 3 6ত কেইবাৰ যাব দুবাৰ অৰ্থাৎ এংগেল বি সমান কিমান পাইছোঁ আমি 2 এংগেল চি আৰু এতিয়া আমি জানো যে চোৱা ইয়াত এ এংগেলৰ মানটো পালোঁ বি কোণৰ মানটো পালোঁ হয় আমি জানো যে কোণ এ যোগ কোণ বি যোগ কোণ চি সমান কিমান হয় 180 ডিগ্ৰী হয় ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি কিমান হ'বগৈ ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ এইটো এ কোণ এইটো বি কোণ এইটো চি কোণ এ বি চি এখন ত্ৰিভুজ আৰু আমি জানো যে ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী সেইকাৰণে আমি ইয়াত 180টো লিখিলোঁ এতিয়া চোৱা কোণ এৰ মানটো কিমান আছে চোৱা 3 এংগেল চি লিখা আছে মানে ইয়াত লিখা আছে 3 এংগেল চি যোগৰ যোগ ইয়াত কোণ বিৰ মানটো চোৱা কিমান আছে 2 এংগেল চি যোগ যেহেতু চি কোণৰ মানটো নাই ইয়াত চিটো লিখি দিয়া সমান ইয়াত 180 ডিগ্ৰীটো লিখা এতিয়া চোৱা এইকেইটা যোগ কৰা ইয়াত 3 এংগেল চি আছে ইয়াত 2 এংগেল চি হয়নে আৰু ইয়াত কি আছে এংগেল চি আছে হয়নে চোৱা ইয়াত 3 2 5 আৰু ইয়াত এটা 1 আছে বুলি ভাবা কিমান 3 2 5 আৰু ইয়াত কিমান 6 অৰ্থাৎ কিমান হ'ব 6 এংগেল চি সমান কিমান হ'ব 180 ডিগ্ৰী এতিয়া ইয়াত লিখা যে এংগেল চি সমান 180 ডিগ্ৰী আৰু 6টো কি হ'ব তলত এতিয়া 6 মুঠত কেইবাৰ যাব 3বাৰ ইয়াত 0 আছে ইয়াত 0 লিখা ডিগ্ৰী অৰ্থাৎ এংগেল চি সমান কিমান পালোঁ আমি 30 ডিগ্ৰী এতিয়া আমি লিখিব পাৰি যে চোৱা প্ৰশ্নত কি লিখা আছে চোৱা কৈছে যে ফাইণ্ড আউট এংগেল এ বি এণ্ড চি ইয়াত এতিয়া লিখি দিয়া যে দ্য ৰিকুৱাৰ্ড ৰিকুৱাৰ্ড ANGLE এংগেল এংগেলখিনি কি পালোঁ আমি চোৱা এতিয়া এ কোণৰ মানটো কিমান আছে চোৱা এ কোণৰ মান কি লিখা আছে 3 এংগেল চি হয় অৰ্থাৎ কোণ এ সমান কি হ'ব 3 এংগেল চি এতিয়া চোৱা ইয়াত 3 লিখা পূৰণ কোণ চিৰ মানটো কিমান আছে চোৱা 30 অৰ্থাৎ ইয়াত লগত কি কৰা 30টো পূৰণ কৰা এতিয়া 30 3বাৰ পূৰণ কৰিলে কিমান হ'ব 90 ডিগ্ৰী তাৰপিছত কোণ বি সমান কি লিখে কোণ বিৰ মানটো কিমান আছে চোৱা 2 এংগেল চি লিখা আছে হয়নে ইয়াত লিখা আছে 2 এংগেল চি সমান 2 লিখা পূৰণ কোণ চি মানটো কিমান আছে চোৱা 30 ইয়াত 30টো পূৰণ কৰা সমান 30 দুগুণ কিমান হ'ব 60 এতিয়া চোৱা আৰু কোণ চি মানটো কিমান আছে চোৱা 30 লিখা আছে হয় আৰু ইয়াত লিখি দিয়া আছে কোণ চি সমান কিমান 30 ডিগ্ৰী এইটোৱে হ'ল আমাৰ আনচাৰ ইংৰাজীত আৰু অসমীয়াত হ'লে কেনেকৈ লিখিম অসমীয়াত লিখিবা যে নিৰ্ণয় কোণ কেইটা ক্ৰমে কিমান হ'বগৈ কোণ চোৱা কোণ কি লিখা আছে চোৱা প্ৰথমটোত কোণ কি আছে চোৱা কোণ এৰ মানটো চোৱা কিমান আছে কোণ এ 3 এংগেল চি হয়নে অৰ্থাৎ ইয়াত লিখা আছে কোণ এ সমান কিমান হ'ব 3 এংগেল চি আৰু এতিয়া 3 লিখা পূৰণ এই এংগেল চিৰ মানটো কিমান আছে 30 ডিগ্ৰী হয়নে এতিয়া পূৰণ কৰা 30 3বাৰ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হয়নে তাৰপিছত চোৱা কোণ বিটোৰ মানটো চোৱা কিমান আছে কোণ বিৰ মানটো এইটো কোণ বি সমান কিমান 2 এংগেল চি কোণ বি সমান 2 এংগেল চি হয়নে ইয়াত 2 লিখা পূৰণ
এংগেল চিৰ মানটো কিমান আছিলে 30 পাইছিলোঁ আমি হয়নে এতিয়া পূৰণ কৰা 30 গুণ কিমান 60 ডিগ্ৰী আৰু এংগেল চিৰ মানটো আমি পালোঁৱে অলৰেডি হয়নে এংগেল চি সমান কিমান 30 ইয়াত লিখি দিয়া আছে এংগেল চি সমান 30 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন দ্য ফিগাৰ এংগেল চি এ বি ইকুৱেল 40 এ চি সমান এ বি এণ্ড বি চি সমান বি ডি ফাইণ্ড দ্য ভেলু অফ এংগেল এ চি বি অৰ্থাৎ ইয়াত যি ছবিখন দিয়া আছে এই ছবিখনৰ পৰা চোৱা এই চি এ বিৰ মানটো দিয়া আছে কিমান 40 ডিগ্ৰী হয়নে আৰু কৈছে যে এই বাহুখনৰ লগত এই বাহুখন কি সমান অৰ্থাৎ চোৱা ইয়াত লিখা আছে যে এ চিৰ লগত এ বি সমান অৰ্থাৎ এ চি বাহুটোৰ লগত এ বি বাহুটো সমান আৰু কি হ'বগৈ যিহেতু এই বাহুটোৰ লগত এই বাহুটো সমান হ'লে ইয়াত দূৰৱৰ্তী যোনটো কোণ আছে অৰ্থাৎ এই কোণটোৰ লগত এই কোণটো কি হ'বগৈ সমান হ'বগৈ চোৱা কেনেকৈ কৰিম চোৱা ইয়াত মই আগতে কৈ থৈছিলোঁ চোৱা ইয়াত লিখিলোঁ যে গিভেন দিয়া আছে কি লিখা আছে চোৱা এইটো লিখা আছে যে চি এ বি সমান কিমান 40 আৰু এ চিৰ লগত এ বিটো সমান আৰু এই কথাটো আমি ইয়াত লিখি দিলোঁ যে এ চিৰ লগত কি এ বিটো সমান আৰু ইয়াত কি কৰিব পাৰি আমি লিখিব পাৰি যিহেতু এই কোণটোৰ লগত এই কোণটো যিহেতু সমান তেতিয়াহ'লে আমি লিখিব পাৰি যে এ চি বি লিখিব এ চি বি সমান কি লিখিব পাৰি এ বি চি অৰ্থাৎ এই চি আৰু বি কোণটো কি সমান এ বি চি এ চি বি কোণটো কি সমান ইয়াত লিখি দিলোঁ যে সমান বাহুৰ সন্মুখৰ কোণ এই কোণখনৰ সন্মুখৰ কোণ দুটা কি হ'ব সমান হ'ব আৰু ইংলিছত লিখিলোঁ যে এংগেলছ অপজিট টু ইকুৱেল ছাইডছ এতিয়া চোৱা আমি কি জানো আমি জানো যে ত্ৰিভুজৰ এই তিনিখন কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এতিয়া আমি লিখিলোঁ যে কোণ চি এ বি ইয়াত লিখিলোঁ যে আমি কোণ চি এ বি অৰ্থাৎ এই কোণখন চি এ কোণ চি এ বি আকৌ লিখিলোঁ যে এ চি বি যোগ আকৌ কি বি কোণখন হয়নে অৰ্থাৎ এ বি চি তিনিখন কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী এইটো লিখিলোঁ আমি লিখি পেলাই কি কৰিলোঁ এতিয়া চোৱা চি এ বিৰ মানটো যিহেতু দিয়া আছে আমাক চোৱা চি এ বিৰ মানটো কিমান 40 সেইকাৰণে আমি ইয়াত 40 লিখিলোঁ যোগৰ যোগ এই এ চি বিটো ইয়াত লিখি দিলোঁ আকৌ যোগ এ বি চি এইটো আমি ইয়াত লিখিলোঁ সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি দিলোঁ এতিয়া চোৱা এই এ চি বিটো ইয়াত ৰাখিলোঁ এ বি চিটো ইয়াত ৰাখিলোঁ সমান 180টো লিখিলোঁ এই 40টো কি কৰিলোঁ এই চাইডে পাৰ কৰি দিলোঁ এতিয়া চোৱা আকৌ এইটো ইয়াত লিখি দিলোঁ এইটো আকৌ ইয়াত লিখিলোঁ এতিয়া চোৱা 180 পৰা 40 বিক কৰিলে কিমান 140 এতিয়া চোৱা এ চি বি যোগ এ বি চি সমান কিমান 140 এতিয়া চোৱা এই এ চি বিটো লিখিলোঁ এতিয়া চোৱা এ বি চি সমান আমি কি লিখিব পাৰি চোৱা এই এ বি চি সমান আমি লিখিব পাৰি যে এ চি বি কাৰণ এই কোণৰ লগত এই কোণটো সমান সেইকাৰণে আমি ইয়াত লিখিলোঁ যে এ চি বি সমান কি এ বি চি অৰ্থাৎ এই এ চি বি অৰ্থাৎ এই বি কোণৰ লগত এই চি কোণটো সমান অৰ্থাৎ আমি লিখিব পাৰি যে এ চি বি সমান আমি কি লিখিব পাৰি এ বি চি বুলি লিখিব পাৰি সেইকাৰণে আমি কি কৰিলোঁ চোৱা ইয়াত এই এ বি চিৰ সলনি কি লিখিব পাৰি আমি এ চি বুলি লিখিব পাৰি এ চি বি সমান এতিয়া চোৱা ইয়াত এ চি বি ইয়াত এটা আছে হয়নে কেইটা এ চি বি হ'ল দুটা এ চি বি হ'ল হয়নে আৰু 142 লিখিলোঁ এতিয়া চোৱা এ চি বিটো ইয়াত ৰাখি থলোঁ আৰু দুটো কি হ'বগৈ এই চাইডে হৰণ হ'ব 140ত এতিয়া চোৱা 2 140ত কেইবাৰ কাটিব পাৰি আমি 70 বাৰ অৰ্থাৎ এ চি বি সমান কিমান 70 আৰু চোৱা আমাৰ প্ৰশ্নত কি উলিয়াব দিছে চোৱা এ চি বি হয়নে অৰ্থাৎ এ চি বিটো আমি কিমান পালোঁ 70 এইটো হ'ল আমাৰ 1 নম্বৰটো তাৰপিছত বি নম্বৰটো চোৱা কৈছে যে এংগেল চি ডি বি উলিয়াব লাগে অৰ্থাৎ এই ডি কোণৰ মানটো উলিয়াব লাগে চোৱা মই ইয়াত আগতীয়াকৈ এনচাৰটো কৰি ৰাখিছোঁ কেনেকৈ কৰিছোঁ চোৱা গিভেন দিয়া আছে যে কি দিয়া আছে চোৱা ইয়াত এই বি চিৰ লগত বি ডি বাহুটো সমান অৰ্থাৎ এই বি চি বাহু এই বাহুখনৰ লগত এই বি ডি বাহুখন সমান এইটো আমি লিখি দিলোঁ যে বি চি সমান বি ডি আৰু এই যিহেতু এই বাহুখনৰ লগত এই বাহুখন সমান হ'লে ইয়াত দূৰৱৰ্তী অন্তঃকোণৰ মানটো কি হয় সমান হয় অৰ্থাৎ বি চি ডি অৰ্থাৎ এই বি চি ডিৰ লগত কি হ'বগৈ এই চি ডি বি অৰ্থাৎ এই কোণৰ লগত বি চি ডি কোণৰ লগত এই বি ডি চি কোণটো কি হ'ব সমান হ'ব ইয়াত লিখিলোঁ যে চি ডি বি অৰ্থাৎ এই চি ডি বি সমান কি হৈছেগৈ বি চি ডি অৰ্থাৎ এই ডি কোণৰ লগত চি কোণটো কি হৈছেগৈ সমান হৈছেগৈ এতিয়া কি কৰোঁ আমি চোৱা ইয়াৰ এই যোনখন বাহিৰৰ কোণটোৰ মানটো কিমান 70 হয়নে অৰ্থাৎ এই চি কোণৰ মানটো আমাৰ কিমান ওলাইছিলে চোৱা চি কোণৰ মানটো আমি যেতিয়া 1 নম্বৰটো কৰিছিলোঁ এই 1 নম্বৰটো যেতিয়া কৰিছিলোঁ তেতিয়া চি কোণৰ মানটো চোৱা কিমান ওলাইছে 70 হয়নে অৰ্থাৎ যেতিয়া এই চি কোণৰ মানটো যিহেতু 70 ওলায় এই যিহেতু চি কোণৰ মানটোৰ লগত এই বি কোণৰ মানটো সমান তাৰমানে এইটো 70 হ'লে এইখনো 70 হ'ব হয়নে আৰু ত্ৰিভুজৰ এই বহি কোণৰ মানটো কি হয় ইয়াত দূৰৱৰ্তী অন্তঃকোণৰ মানৰ কি হয় সমান অৰ্থাৎ এ বি চি অৰ্থাৎ কোণ এ বি চি সমান আমি লিখিব পাৰি যে ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটা মানটো লিখে কি বি চি ডি আমি লিখিব পাৰি যে কি লিখিব পাৰি প্ৰথম এইটো চি ডি বি লিখিব পাৰি এংগেল চি ডি বি যোগ কি লিখিব পাৰি বি চি ডি ইয়াত লিখিলোঁ যে বি চি ডি এতিয়া চোৱা এ বি চি মানটো আমি কিমান পাইছিলোঁ 70 সেইকাৰণে ইয়াত 70 লিখিলোঁ সমান ইয়াত চি ডি বি এইটো লিখি দিলোঁ যোগ বি চি ডি এতিয়া চোৱা বি চি ডি বি চি এই চি মানটো আমি কি লিখিব পাৰি বি ডি চি বুলি লিখিব পাৰি হয়নে অৰ্থাৎ যিহেতু কি হয় এই কোণ দুখন যিহেতু সমান অৰ্থাৎ আমি চি
ডি বি সমান সমান কি লিখিব পাৰি বি চি ডি লিখিব পাৰি সেইকাৰণে আমি এই বি চি ডিৰ সলনি আমি কি লিখিলোঁ এই চি ডি বি লিখিলোঁ যিহেতু কোন দুটা একেই হয়নে এতিয়া চোৱা ইয়াত চি ডি বি কেইটা হ'ল দুটা চি ডি বি হ'ল হয়নে ইয়াত 70 লিখিলোঁ আৰু 70 এই দুটো কি হ'ল এই চাইড আহিলে হৰণ হৈ যাব 2 70 কিবা 35 হয়নে আৰু ইয়াত কি আছিলে এংগেল চি ডি বি এইটো চি ডি বিটো লিখিলোঁ এতিয়া চোৱা চি ডি বিটো ইয়াত লিখি দিলোঁ সমান সমান আৰু কিমান পালোঁ এইটো 35টো লিখি দিলোঁ এইটো হ'ল আমাৰ আনচাৰ ধন্যবাদ